এক মিনিট নামাতিব এক মিনিট আপুনি পকাই থকাতকে মানুহখিনি আজিখিনি দিব অখিল গগৈ প্লিজ বহুত পকাই যাব নালাগে হিন্দু মুছলমান কৰি থাকিব নালাগে প্লিজ আপুনি হিন্দু মুছলমান কৰি থাকিব নালাগে কথাখিনি কাগজ বহিবলৈ দিয়া দি দিয়ক কোনে মাজত সোমাইছে কোনে নহয় দিয়ক আৰু বৰদুৱাৰ আপুনি যিটো কথা কৈ আছে ৰিপ্লাই দিবলৈ দিয়ক বৰদুৱাৰ আপোনাৰ চিএমৰ পৰা ওলাইছে যে দ্য প্ৰজেক্ট ইনক্লুড দ্য 1500 একৰ বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপ এট পলাশবাৰী নামটো আপোনাৰ বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপ তাৰপাছত আপুনি কৈ আছে বৰদুৱাৰ নহয় যে এনেকুৱা নামে অকল বৰদুৱাৰ টাউনশ্বিপ বৰদুৱাৰ টাউনশ্বিপ নহয় অকল ট্ৰাইবেল মানুহ তাতে উচ্ছেদ আৰু কামৰূপ জিলা বেলেগ বেলেগ ঠাইত ৰিং ৰোডৰ নামত এতিয়া গুৱাহাটীৰ ৰিং ৰোডৰ মানুহৰ নামত মাত্ৰ 2,10,000 বিঘা মাটি কিনিবলৈ লৈছে বিভেদ নহয় 2,10,000 টকা দিবলৈ লৈছে 2,10,000 টকা হাইৱে কিনাৰত মানুহে মাটি দিব এইটো খিলঞ্জীয়া মানুহৰ মাটি এনেকে কাঢ়ি ল'বলৈ লৈছে অসমৰ মানুহৰ মাটি এনেকে কাঢ়ি এইটো বস্তু সুযোগ নিদিয়ে মুছলমান কৰিবলৈ ইয়াত সুযোগ দিয়ে আপুনি বিষয়টো উত্থাপন কৰিবলৈ সুযোগ নিদিয়ে আপুনি সুযোগ দিয়ে আপুনি বহুত Honorable Chief Minister, Honorable Chief Minister, already are 0 খালি শব্দটো শেষ কৰ মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই কৈছে পট্টা দি দিয়ক আপুনি সুপ্ৰিম কোৰ্টে কৈছে দিব নালাগে গৈ আপুনি কালি দি দিয়ক মই আপোনাক একদিনৰ কাৰণে দায়িত্ব দি দিছো গতিকে আপুনি অনুৰোধ কৰিছো যে মানুহখিনি দুৰ্ভগীয়া আপুনি সেই মানুহখিনি সংস্থাপনটো দি দিয়ক ৰ'ব সেইটো আকৌ বেলেগ দলত টানি আনি বিষয়টো জটিল কৰি নিদিয়াৰ ব্যৱস্থা কৰিব খুজিছে আপুনি শুনক এইটো হ'ব নালাগে ৰ'ব মানুহক লৈ আপুনি ইমান পলিটিক্স কৰিব নালাগে মানুহক লৈতো পলিটিক্স কোনে কৰি আছে দেখা পাইছে 3.5 লাখ মানুহক পট্টা এখন চৰকাৰে দিছে গতিকে আমাক কথা কৈ লাভ নাই ঠিক আছে ৰেকৰ্ড চাই ল'ব মানুহক লৈ কোনে ৰাজনীতি কৰিছে আৰু কোনে কৰা নাই প্ৰথম কথাটো হ'ল যিখিনি আমাৰ পজিটিভ মানুহ আপোনালোকে কথাটো বুজক এইবোৰতো আন্দোলনকাৰী মানুহ যেনেকৈ নহওক তেওঁলোকক জাগা এটা লাগে আন্দোলন কৰা মোক লাগে সমাধানৰ তেওঁলোকক মই মাতি আনিলোঁ মোৰ অফিচৰ তলত 2 ঘণ্টা সময় আমি আলোচনা কৰিলোঁ 2 hours আলোচনা কৰি মই তেওঁলোকক ক'লোঁ যে 15 দিন পিছত আপোনালোকে লিষ্টখন লৈ আহক কোনখিনি মানুহ কোন চনত আহা আৰু প্ৰমাণ হ'ব ভোটাৰ লিষ্টখন প্ৰমাণ হ'ব আধাৰ কাৰ্ড যি আছে তেওঁলোকে ক'লে ছাৰ আমি কৰি লৈ আহিম মানুহৰটো থ্ৰু দিয়েতো আনিব লাগিব না মানুহ ৰ'ব আপোনাৰ মই কৈ আছোঁ তেতিয়া মোক তেওঁলোকে ক'লে যে ছাৰ কোনোবাই কেছ কৰিব তেতিয়া মই ক'লোঁ যোনে কেছ কৰে তাৰ অৱস্থা নুৰুল হুদা আৰু বুঢ়া পাহাৰ হ'ব কাৰণ আগতো কেছ কৰি চাইছে এইবোৰ কেছ নালাগে আপুনি কামটো কৰি দিয়ক কিয় খাওঁতা দি থাকে আপুনি অখিল গগৈ ডাঙৰীয়া সেইটো আপুনি কৰি দিয়ক ভদ্ৰভাৱে বহক না আপুনি যিটো প্ৰতিশ্ৰুতি দিয়াইছে সেইটো কৰি দিয়ক আপুনি এজন সদস্য হয় বহক না আপুনি শুনক না আপুনি এনেকে কথা ক'লে আরে এইটো আপুনি য'ত আছে মুখ্যমন্ত্ৰী উত্তৰ নিদি কোনি দিব আরে উত্তৰ আপুনি নিদিয়ে নহয় উত্তৰটো মাননীয় অধ্যক্ষ মহোদয় যদি উত্তৰ নালাগে মই চেম্বাৰত অলপ ৰেষ্ট কৰোঁ আপোনালোকে কথা পাতি থাকক মই এতিয়া শেষ কৰিব খুজিছোঁ শেষ হৈ যায়